নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এগৰাকী নাৰী যেতিয়া এখন ঘৰৰ বোৱাৰী হৈ গৈ তেতিয়া তাই ঘৰৰ শাহুৱেক, ননদ, নবৌ আৰু অন্য নাৰীৰ লগত নিজৰ বহু বস্তু শ্বেয়াৰ কৰিব লগা হয়। কিন্তু কিছুমান এনেকুৱা বস্তু আছে যিবোৰ এগৰাকী পতিব্ৰতা নাৰীয়ে অন্য নাৰীৰ সৈতে কেতিয়াও শ্বেয়াৰ কৰিব নালাগে, অন্যথা তেওঁৰ গিৰিয়েকৰ লগত সম্বন্ধ বেয়া হ'ব পাৰে। তেন্তে আহক জানো সেই বস্তুকেইবিধৰ বিষয়ে। প্ৰথম বস্তুটো হৈছে সেন্দুৰ। সেন্দুৰ এগৰাকী বিবাহিতা মহিলাৰ বাবে বহু মূল্যৱান গহনা হয়। হিন্দু ধৰ্মত সেন্দুৰক অতি পবিত্ৰ বস্তুৰ আখ্যা দিয়া হৈছে। এই সেন্দুৰ বা সেন্দুৰৰ টেমাক এগৰাকী বিবাহিতা মহিলাই অন্য কোনো নাৰীৰ লগত কেতিয়াও শ্বেয়াৰ কৰিব নালাগে আৰু সেন্দুৰ লগাওঁতে সদায় অকলশৰে লগাব লাগে। যদি ওচৰত কোনো অন্য মহিলা থাকে তেন্তে উৰণিৰে মূৰটো ঢাকি লগাব লাগে। দ্বিতীয় বস্তুটো হৈছে কাজল। বিবাহিতা মহিলাই কেতিয়াও নিজৰ কাজলক অন্য মহিলাক দিব নালাগে। বহু সময়ত দেখা যায় এগৰাকী বিবাহিতা মহিলাই নিজৰ বান্ধৱী বা ননদৰ লগত নিজৰ কাজল শ্বেয়াৰ কৰে, কিন্তু এনে কেতিয়াও কৰিব নালাগে। এনে কৰাৰ ফলত তাই নিজৰ পতিৰ লগত প্ৰেম আৰু বিশ্বাস কমি যাব ধৰে। গতিকে বেলেগ মহিলাৰ লগত নিজৰ কাজল কেতিয়াও শ্বেয়াৰ নকৰিব। তৃতীয় বস্তুটো হৈছে মেহেন্দি। এগৰাকী বিবাহিতা মহিলাই নিজে লগোৱা মেহেন্দি আৰু কপালৰ ফুট কেতিয়াও বেলেগ মহিলাৰ লগত শ্বেয়াৰ কৰিব নালাগে। এই কামটো এগৰাকী বিবাহিতা মহিলাৰ বাবে বহু অশুভ হয়। শেষৰ বস্তুটো হৈছে খাৰু আৰু পায়েল। হাতৰ খাৰু আৰু ভৰিৰ পায়েল কেতিয়াও অন্য মহিলাৰ লগত শ্বেয়াৰ নকৰিব। বন্ধু বান্ধৱীসকল, এগৰাকী পতিব্ৰতা নাৰীয়ে নিজৰ এই মূল্যৱান সম্পদখিনিক বহু সযতনেৰে ৰখা উচিত। তেতিয়াহে নিজৰ পতিৰ লগত সম্বন্ধ সদায় মধুৰ হৈ থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।